নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আজি আমি অসমৰ বিভিন্ন জলভাগ অৰ্থাৎ ডিফাৰেন্ট ৱাটাৰ বডিজ অফ আসাম বৰাক এণ্ড ব্ৰহ্মপুত্ৰ অৰ্থাৎ বৰাক আৰু ব্ৰহ্মপুত্ৰৰ বিষয়ে আলোচনা কৰিম সম্পূৰ্ণভাৱে আৰু ইয়াৰ আগতে আমি হিমালয়ান ৰিভাৰৰ বিষয়ে আলোচনা কৰিছো যিসকল বন্ধু বান্ধৱীয়ে সেই পাৰ্টটো চোৱা নাই বা আগৰ ভিডিঅ'টো চোৱা নাই ওপৰত থকা আই বাটন ক্লিক কৰি পেলাই আপোনালোকে হিমালয়ান ৰিভাৰ ভিডিঅ'টো পাব তাত গৈ পেলাই সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব আৰু আজি আমি ইয়াত অসমৰ বিভিন্ন জলভাগ সম্পৰ্কে আলোচনা কৰিম আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক ডিফাৰেণ্ট ৱাটাৰ বডিজ অফ আসাম অসমৰ বিভিন্ন জলভাগ আমি অসমৰ জলভাগ সম্পৰ্কে আমি জানো আমাৰ সেইখিনি আমি আলোচনাও কৰিছোঁ আগে পিছে নহয়নে যে আমাৰ দুটা প্ৰধান নদী আছে আৰু সেই দুটা হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু এই দুখনক কেন্দ্ৰ কৰি পেলাই আমাৰ সভ্যতাটো গঢ়ি উঠিছে হয়নে আৰু এইখিনি আমি জানো বাৰু হ'লেও আমি আকৌ আজি অকণ ৰিভিজন হ'ব আলোচনা কৰি লওঁ বুলি ভাবিছোঁ যে অসম হৈছে এখন নদীৰ আৱৰা ৰাজ্য এইটো একেবাৰে সহজ আমি জানোৱেই কিমান নদী আছে অসমত হয়নে নদীবোৰৰ উপৰিও ইয়াৰ পৃষ্ঠভাগৰ পানী জান-জুৰি হ্ৰদ জলাশয় পুখুৰী আৰু অন্যান্য ৰূপত উপলব্ধ আমি জানো কিমান সংখ্যক বিল আছে হয়নে দীপৰ বিলটো আমি জানোৱেই পুৰণি কিমান বিল আছে হ্ৰদ আছে জান-জুৰি আছে তেনেকৈ আমাৰ অসমখন গঠিত হৈছে বৰ অসম আৰু তাৰপিছত আমি চাম যে স্থানীয়ভাৱে এই হ্ৰদবিলাকক কি বুলি জনা যায় যে বিল নামেৰে আমি জানো এই হ্ৰদসমূহক বিল নামেৰে কোৱা হয় আৰু অসমত প্ৰধানভাৱে দুটা নদী প্ৰণালী দেখিবলৈ পোৱা যায় আৰু সেইসমূহ হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু এই দুয়োটা প্ৰণালীৰ যিটো নেটৱৰ্ক আছে সেই নেটৱৰ্কে সমগ্ৰ ৰাজ্যখনৰে পানী নিষ্কাশন কৰে আৰু এই দুয়োটা নদী প্ৰণালী ক'লৈকে বিস্তৃত হৈ আছে বাংলাদেশলৈকে বিস্তৃত হৈ আছে বৰাক আৰু ব্ৰহ্মপুত্ৰ বাংলাদেশলৈকে বিস্তৃত হৈ আছে আৰু এই দুয়োটা প্ৰণালী লগ লাগিছে হয়নে বাংলাদেশত গৈ পেলাই লগ লাগিছে আৰু গংগাৰ লগত লগ লাগিছে ব্ৰহ্মপুত্ৰ আৰু গংগাৰ লগত যদি বাংলাদেশ গৈ পেলাই পাইছে বাংলাদেশত কি নামেৰে জানো আমি যমুনা নামেৰে জানো হয়নে আমাৰ এইটো তাৰপিছত আমি তাতে এটা বদ্বীপ ক্ৰিয়েট কৰে ডেল্টা আৰু সেইটো হৈছে সুন্দৰবন ডেল্টা ক্ৰিয়েট কৰে আমাৰ ব্ৰহ্মপুত্ৰ আৰু গংগা নদীয়ে এইখিনি আমি জানো বাৰু নহয়নে ইয়াৰ আগৰ ভিডিঅ'টোতো আমি এইটো আলোচনা কৰিছোঁ তাৰপিছত আমি চাম যে এই নদীসমূহৰ উত্তৰ আৰু দক্ষিণ দুয়োটা পাৰৰ পৰা কি হৈছে বৃহৎ সংখ্যক উপনৈসমূহ সংযুক্ত হৈ আছে ইয়াত আৰু অসমৰ ভিতৰত যদি আমি ইয়াৰ চাওঁ ক্ষেত্ৰ কিমান হ'ব তো ইয়াৰ ক্ষেত্ৰটো হ'ব ৭০,৬৬০ কিলোমিটাৰ বৰ্গক্ষেত্ৰ ইয়াৰ দেখা পোৱা যায় আৰু ব্ৰহ্মপুত্ৰ নদীৰ উপনৈৰ সংখ্যা হৈছে ১০৯খন এইটো ইম্পৰ্টেণ্ট ডাটা ১০৯খন প্ৰায় ১০৯খন এপ্ৰক্সিমেটলি ১০৯খন আমাৰ উপনৈ আছে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ আৰু বৰাক নদীৰ সেই হিচাপত যদি আমি চাম সেইটো হ'ব ১১খন উপনৈ আছে আৰু ইয়াৰ উৎসটো ক'ত ব্ৰহ্মপুত্ৰ নদীৰ আৰু সেইটো হ'ব উৎস চেমায়ুংডুং হিমবাহ তিব্বতৰ পৰা মুখ অৰ্থাৎ বংগ উপসাগৰলৈকে এই নদীখনৰ দৈৰ্ঘ্য যদি আমি চাওঁ সেইটো হ'ব ২৮৮০ কিলোমিটাৰ আৰু এই ডাটাটো আমি অথেণ্টিক ডাটা এইটো আপোনালোকে আমাৰ আসাম ষ্টেট পৰ্টেলটোত চাব পাৰে আৰু কিন্তু উইকিত এটা ডাটা দিয়া হৈছে আৰু উইকিত দিয়া মতে হৈছে ২৯০০ কিলোমিটাৰ হয়নে এইটো চাব ইম্পৰ্টেণ্ট এইটো বা ১৮০০ মাইল বুলি উইকিপিডিয়াত দিয়া হৈছে কিন্তু আমাৰ আসাম ষ্টেট পৰ্টেলটোত আছে ২৮৮০ কিলোমিটাৰ অ'কে এইখিনি চাব লাগিব আৰু সমগ্ৰ অৱবাহিকাৰ আয়তন যদি আমি চাম সেইটো হ'ব কিমান হ'ব ৫,৮০,০০০ ঠিক আছে ৫,৮০,০০০ বৰ্গ কিলোমিটাৰ সমগ্ৰ অৱবাহিকাৰ আয়তন এইটো আৰু উত্তৰ পূব ভাৰতৰ ভিতৰত অৱবাহিকাৰ আয়তন হ'ব কিমান ১,৬৫,০০০ কিলোমিটাৰ আৰু আমি চাম যে অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ নিষ্কাশন অৱবাহিকাৰ আয়তনটো এইটো ইম্পৰ্টেণ্ট হ'ব অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ নিষ্কাশন অৱবাহিকাৰ আয়তন হ'ব ৭০,৬৩৫ কিলোমিটাৰ আৰু আমি জানো যে দিহাং দিবাং আৰু লোহিত ব্ৰহ্মপুত্ৰৰ মূৰৰ ধাৰা আমি আলোচনা কৰিছিলোঁ দিহাং দিবাং হয়নে দিহাং এইখিনি ক'ত আছিলে অৰুণাচল প্ৰদেশৰ পৰা আহিছিলে লোহিতো অৰুণাচল প্ৰদেশৰ নহয়নে আমি এতিয়া মেপৰ সহায়ত এইবিলাক চাম যে আমি মেপটো যদি এইটো আমি ভালদৰে লক্ষ্য কৰি লওঁ এইটো এক ছেকেণ্ড আমি ট্ৰাই কৰি আছোঁ এইটো হৈছে আমাৰ দিহাং চিয়াং হয়নে তো ইয়াৰ পৰা আহিছে আমাৰ এই ব্ৰহ্মপুত্ৰ নদীখন আহি আছে এনেকৈ আহি ক'ত লগ পাইছে শেষত গৈ পেলাই বাংলাদেশত মিলিত হৈছে আৰু শেষত গৈ পেলাই ক'ত পাইছে বে অফ বেংগল অৰ্থাৎ বংগোপসাগৰত গৈ পেলাই মিলিত হৈছে আৰু আমি ইয়াৰ আগৰ ভিডিঅ'টোত অৰ্থাৎ যোৱাকালি যিটো ভিডিঅ' বনাইছিলোঁ তাতে আমি গম পাইছিলোঁ যে আমাৰ হিমালয়ৰ ৰিভাৰ ৰেঞ্জ যিখিনি আছিলে সেইখিনি ৩খন ওলাই আহিছে ব্ৰহ্মপুত্ৰ গংগা আৰু ওলাই আহিছিলে সিন্ধু অকল সিন্ধু নদী গৈ পেলাই আৰৱ সাগৰত মিলিত হৈছে আৰু বাকীখিনি অৰ্থাৎ ব্ৰহ্মপুত্ৰ আৰু গংগা ক'ত মিলিত হৈছে বুলি আমি আলোচনা কৰিলোঁ যে বংগোপসাগৰত ঠিক আছে এইখিনি ৱেষ্টাৰ্ণ মোষ্ট এইখিনি আছিল
আমি আলোচনা কৰিলোঁ এতিয়া আমি চাম ৱেষ্টাৰ্ণ মোষ্ট আছিল সিন্ধু ঠিক আছে আৰু আজি এতিয়া আমি চাম যে আমাৰ ইয়াত মুখ্য উপনৈখিনি কি দেখা পালোঁ আমি সোৱণশিৰিক দেখা পাইছোঁ আমি হয়নে ভৰলী জীয়া ভৰলী বুলি কোৱা হয় আৰু জীয়া ভৰলীক অৰুণাচল প্ৰদেশত কামেং বুলি কোৱা হয় তাৰপিছত আমি দেখা পাইছোঁ এইটো ভৰলী দেখা পালোঁ হয়নে তাৰপিছত মানস দেখা পাইছোঁ সোণকোষ দেখা পাইছোঁ তিষ্টা দেখা পাইছোঁ এইখিনি আমি উপনৈখিনি ধনশিৰি কপিলি এইখিনিৰ বিষয়ে আমি আলোচনা কৰিম কোনটো উত্তৰ পাৰৰ কোনটো দক্ষিণ পাৰৰ এইটো জাষ্ট আপোনালোকে চাব পাৰে আৰু বুঢ়ী দিহিং হয়নে এইখিনি খুব গুৰুত্বপূৰ্ণ উপনৈসমূহ ব্ৰহ্মপুত্ৰ নদীৰ ঠিক আছে আৰু এতিয়া আমি বিশদভাৱে আলোচনা কৰি লওঁ মেপটো আপোনালোকে এবাৰ ভালদৰে চাব পাৰে এইটো আহিছে কেনেকৈ ব্ৰহ্মপুত্ৰ নদীখন আৰু শেষত গৈ পেলাই ক'ত মিলিত হৈছে এইটো আমাৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ গৈ পেলাই বংগোপসাগৰত মিলিত হৈছে ঠিক আছে আৰু ডেল্টাটো আমি ক'লোঁ নহয়নে ব্ৰহ্মপুত্ৰ আৰু গংগা মিলিত হৈ পেলাই এটা ডেল্টা ক্ৰিয়েট কৰিছে বদ্বীপ আৰু সেইটো হৈছে সুন্দৰবন এইখিনি জানিবলগীয়া আৰু ইয়াৰ পিছত আমি চাম যে পৃথিৱীৰ আটাইতকৈ বৃহত্তম আৰু ক্ষুদ্ৰতম নদীদ্বীপ ব্ৰহ্মপুত্ৰতে অৱস্থিত আমি জানো নহয়নে আৰু সেই দুটা হৈছে মাজুলীটো আমি জানোৱেই হয়নে মাজুলী ডিষ্ট্ৰিক্ট হিচাপেও ঘোষণা কৰা হৈছে ইতিমধ্যে ডিষ্ট্ৰিক্ট হৈয়ে আছে এতিয়া আৰু ক্ষুদ্ৰতমটো আমি জানো উমানন্দ হয়নে আৰু উমানন্দক কি বুলি জানো যে পিকক আইলেণ্ড বুলি কোৱা হয় আৰু মাজুলী হৈছে আমাৰ সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়া হয়নে সত্ৰনগৰী মাজুলী বুলি কোৱা হয় আৰু সেইটো কি হৈছে যে মাজুলী অসমৰ সাংস্কৃতিক মানচিত্ৰৰ সৈতে অংগাংগীভাৱে ওতঃপ্ৰোতভাৱে জড়িত হৈছে আমি জানো নহয়নে আৰু এতিয়া আমি চাম যে চেমায়ুংডুং হ্ৰদৰ পৰা আহিছে বুলি আমি ক'লোঁ কিন্তু এতিয়া বৰ্তমান সময়ত কি কোৱা হৈছে ইয়াৰ নামটো অকণ বিভিন্ন আমাৰ বৈজ্ঞানিকসকলে পৰীক্ষা নিৰীক্ষা চলাই আছে তেওঁলোকৰ যিটো হেৰি কৰিছিলে তেওঁলোকৰ পৰা যিখিনি ডাটা উলিয়াইছে অথেণ্টিক ডাটাখিনি আৰু সেই হিচাপত তেওঁলোকে কি উলিয়াইছে নতুনকৈ চাব লাগিব এইটো আৰু আংচি হিমবাহ হ'ল নতুন নাম মনত ৰাখিব আংচি হিমবাহ বুলি কৈছে আৰু হিমালয় অঞ্চলৰ তিব্বতৰ ঙাৰী বা ন্যাৰী সংমণ্ডলৰ পুৰাং জিলাত অৱস্থিত এই হিমবাহ হৈছে আংচি হিমবাহ মনত ৰাখিব এতিয়া অধ্যয়নৰ পৰা দেখা পোৱা গৈছে যে এই হিমবাহটোৱে ইয়াৰলুং চাংপু নদীৰ মূল উৎস হোৱাৰ সম্ভাৱনা অতিশয় বেছি আৰু এই ইয়াৰলুং চাংপু নদীখন পাছলৈ ব্ৰহ্মপুত্ৰ নদীত পৰিণত হয় অৰ্থাৎ আংচি হিমবাহটো ব্ৰহ্মপুত্ৰৰ আদি উৎস হ'ব পাৰে বুলি তেওঁলোকে ঠাৱৰ কৰিছে আৰু মনত ৰাখিব আংচি হিমবাহ বুলি আহিব পাৰে এতিয়া অপশ্যনত সেইকাৰণে আমি এইটোও আলোচনা কৰিছোঁ আমি পুংখানুপুংখভাৱে ভিডিঅ'খিনি আলোচনা কৰিছোঁ যাতে এটা কুৱেশ্যনো আমাৰ ইয়াৰ পৰা বাদ পৰি নাযায় আমি এই ভিডিঅ'টোত আজি আমি থিয়ৰিকেলি আলোচনা কৰিম গোটেইটো তাৰপিছত আমি কাইলৈ যিটো ভিডিঅ' আপলোড কৰিম তাত আমি MCQ আজিৰ ভিডিঅ'টোৰ MCQখিনি কাইলৈ ভিডিঅ'টো আপলোড কৰা হ'ব চাব আপোনালোকে বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে তো আমি বিস্তাৰিতভাৱে আলোচনা কৰি আছোঁ এতিয়া আৰু এই হিমবাহটো ইয়াৰলুং চাংপু অৰ্থাৎ আমি জানো যে ব্ৰহ্মপুত্ৰ নদীৰ আদিটো ইয়াৰলুং চাংপু হয়নে ইয়াৰলুং চাংপু বুলিও জনা যায় তিব্বতত সেইটো কথা কৈছে আৰু তিব্বতৰ ইয়াৰলুং চাংপুৰ মূল উৎসটো ক'ত বুলি কৈছে আংচি হিমবাহ ঠিক আছে এইটো জানিব লাগিব আৰু আংচি হিমবাহ হ'ল নতুন নাম য'ৰ পৰা ব্ৰহ্মপুত্ৰ নদী বৈ আহিছে আৰু ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ উপনৈসমূহ আমি মেপত চাইছিলোঁ এতিয়া আমি উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ উপনৈসমূহৰ বাবে সমূহৰ বিষয়ে আলোচনা কৰিম তো আমি চাব লাগিব যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈসমূহ দেখা পাইছেনে এইটো উত্তৰ পাৰৰ উপনৈসমূহ হৈছে গাই জীয়াঢল সোৱণশিৰি মনত ৰাখিব সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনদী আৰু য'ত আমাৰ কি আছে জলবিদ্যুৎ প্ৰকল্প কাম চলি আছে হয়নে আৰু আমি চাম ৰঙা নদী আৰু এইফালে দক্ষিণ পাৰৰখিনি যদি আমি চাম ডিব্ৰু আৰু তাৰপিছত বুঢ়ী দিহিং দিচাং দিখৌ জাজি এইখিনি আপোনালোকে চাই লওক যে উত্তৰ পাৰৰখিনি প্ৰথমতে আমি আলোচনা কৰি ল'ম যে উত্তৰ পাৰৰ আছে এক ছেকেণ্ড উত্তৰ পাৰৰ হৈছে গাই জীয়াঢল সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনদী ৰঙা নদী ডিক্ৰং বুৰৈ বৰগাং জীয়াভৰলী গাভৰু ধনশিৰি বৰনদী পুঠিমাৰী পাগলাদিয়া বেকী মানস আই চম্পাৱতী সৰলভঙা গদাধৰ আৰু গংগাধৰ এইখিনি আছে উত্তৰ পাৰৰ আৰু এটা আছে যে সোণকোষ এইখিনি হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ আৰু এতিয়া আমি চাম দক্ষিণ পাৰৰ উপনৈ এই পাৰটোৰ আৰু সেইটো হৈছে ডিব্ৰু বুঢ়ীদিহিং দিচাং দিখৌ জাজি ভোগদৈ কাকডোঙা ধনশিৰি দৈয়াং কলং যমুনা আৰু কপিলি মনত ৰাখিব কপিলি হৈছে দক্ষিণ পাৰৰ বৃহত্তম উপনদী আৰু উত্তৰ পাৰটো আমি আলোচনা কৰিলোঁ আমি জানো নহয়নে য'ত নেকি আমাৰ জলবিদ্যুৎ প্ৰকল্প আছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নামনি সোৱণশিৰি আৰু এইটো হ'ব আমাৰ উত্তৰ পাৰৰ বৃহত্তম উপনদী আৰু দক্ষিণ পাৰটো হ'ব কপিলি ঠিক আছে আৰু বৰাপানী উমিয়াম ডিগাৰু কুলচী বকু শিঙৰা দুধনৈ কৃষ্ণাই জিনাৰী আৰু জিঞ্জিৰাম এইখিনি হৈছে আমাৰ দক্ষিণ পাৰৰখিনি আকৌ এবাৰ চাই লওক উত্তৰ পাৰৰ দক্ষিণ পাৰৰ গাই জীয়াঢল এইখিনি আৰু ডিব্ৰু বুঢ়ীদিং দিচাং এইফালৰ দক্ষিণ পাৰৰ ঠিক আছে এইখিনি আমি আলোচনা কৰিলোঁ আপোনালোকে চাব পাৰে লাহেকৈ নহ'লে স্ক্ৰীনশ্বটো ল'ব পাৰে এইটোৱে গুৰুত্বপূৰ্ণ বুলি যদি আপোনালোকে ভাবিছে এইখিনি
এতিয়া আমি চাম ব্ৰহ্মপুত্ৰ পানী নিষ্কাশন অৱবাহিকাৰ এতিয়া আমি ব্ৰহ্মপুত্ৰটো আলোচনা কৰিলোঁ এতিয়া বৰাক নদীৰ বিষয়খন আলোচনা কৰি লওঁ যে ব্ৰহ্মপুত্ৰ নিষ্কাশন অৱবাহিকা আৰু ইয়াৰ প্ৰধান নৌপনৈসমূহ দ্য ব্ৰহ্মপুত্ৰ ড্ৰেইনেজ বেচিন এণ্ড ইটছ মেজৰ ট্ৰিবিউটাৰিজ বৰাক নদীৰ উৎপত্তি নাগালেণ্ডৰ জাপফু শৃংগৰ পৰা আৰু অসমত কাছাৰ সমভূমি গঠন কৰে অৱশেষত নদীখনে বাংলাদেশত প্ৰৱেশ কৰি দুটা ভাগৰ জন্ম দিয়ে অৰ্থাৎ সুৰমা উত্তৰ শাখা মনত ৰাখিব এইটো সুৰমা আৰু কুছিয়াৰা সুৰমা হৈছে দক্ষিণ শাখা আৰু কুছিয়াৰা সুৰমা হৈছে উত্তৰ শাখা আৰু কুছিয়াৰা হৈছে দক্ষিণ শাখা এই দুটা ভাগৰ জন্ম দিয়ে বাংলাদেশত গৈ পেলাই এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু যদি আমি চাম বৰাক নদীৰ দৈৰ্ঘ্য ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 85 কিলোমিটাৰ আৰু অৱবাহিকাৰ মুঠ পৰিসৰ হ'ব 50,000 বৰ্গ কিলোমিটাৰ 50,000 কিলোমিটাৰ সৰি ঠিক আছে আৰু এতিয়া আমি চাম বৰাক নদীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ প্ৰধান নৈসমূহ তো আমি সেই হিচাপত যদি আমি চাম যে উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰৰ যদি নদীসমূহ আমি চাম উত্তৰ পাৰৰ হ'ব লাবাক মথুৰা দালু লাৰাং জাতিংগা আৰু জিৰি চিৰি মনত ৰাখিব জিৰি চিৰি পঢ়িবলৈ ভাল লাগিব নহয় নে ৰাইমছটো মিলি আছে ওকে তো এইটো হিচাপত যদি আমি মনত ৰাখিবলৈ ইজি হ'ব যে বৰাকৰ জিৰি চিৰি জাতিংগা দালু লাৰাং মথুৰা লাবাক এনেকৈ মনত ৰাখিব লাগিব উত্তৰ পাৰৰখিনি জিৰি চিৰি একেবাৰে সহজ হ'ব জিৰি চিৰি আমাৰ বৰাক তাৰপিছত আমি চাম দক্ষিণ পাৰৰখিনি বৰাক নদীৰ দক্ষিণ পাৰৰখিনি যদি আমি চাম ৰুকনি কাটাখাল ধালেশ্বৰী সোণাই লংগাই শিংলা এইখিনি মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ আৰু পৰীক্ষাসমূহত বৰাক নদীৰ উপনদীসমূহৰ বিষয়ে প্ৰশ্ন আহি থাকে কেনেকুৱা কুৱেশ্যনছ দিয়ে যে লাৰাং কোনখন নদীৰ উপনদী তেনেকৈ দি দিবা জাতিংগা জিৰি চিৰি মথুৰা লাবাক আৰু ৰুকনি কাটাখাল ধালেশ্বৰী সোণাই এনেকৈ দিয়া থাকে ওকে বন্ধু বান্ধৱীসকল আজি আমি টোটেল ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰিলোঁ আজি টোটেল অসমৰ বিভিন্ন জলভাগ অৰ্থাৎ কেনেকৈ আমাৰ অসমখন আগুৰি আছে এইটো আলোচনা কৰিলোঁ আৰু এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আৰু বন্ধু বান্ধৱীসকল আমি এই ভিডিঅ'টোৰ যিখিনি ইম্পৰ্টেণ্ট MCQসমূহ কাইলৈ আলোচনা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ভালদৰে থাকক ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক থেংক ইউ ধন্যবাদ জয় আই অসম